নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমাশ্ৰী বৰুৱা। এইটো মোৰ প্ৰথম ব্লগ হয়, যিহেতু সকলোৱে যেন ভিডিঅ'বিলাক চাই মৰম দিয়ে আৰু বলবম যাব ওলাইছোঁ ধলপুৰ। আপোনালোকৰ পিছলৈ ভিডিঅ'টো দেখাই আছোঁ, সকলোৱে যে ভিডিঅ'টো পিছলৈ চাই থাকে। আৰু আমি এতিয়া পুনে চক পালোঁ, দণ্ডা লগ পালোঁ, দণ্ডা কৈ দিয়ে কিবা মোৰ আমি এতিয়া ধলপুৰক লাগি যাম বল বম, তাৰপিছত এডোখৰ লগ পালোঁ বল বম, তাৰপিছত এতিয়া কালি ৰাতিপুৱা আহিম বল বম, আৰু আপোনালোকে এক ছাপোৰ্ট কৰিবি, শ্বেয়াৰ কৰিবি বল বম বল বম। এতিয়া আমি আহি বদলগুৰি পালোঁ, আহি দণ্ডাহাত আহিয়ে পোৱা নাই, সিহঁতে ATM-ত পইচা ওলাব গৈছিলে, এতিয়ালৈ আহিয়ে পোৱা নাই। আমি ৰখি আছোঁ বদলগুৰিত। ভিডিঅ'টো পিছলৈ চাই থাকোঁ সকলোৱে। লাইট মাৰি আছে, জীবৰ আছে, এই স্কিপ নকৰাকৈ দেই একদম। লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট চমেণ্ট কৰি দিব। সেইবিলাক দলঙনি পাৰ হৈ আছোঁ, দণ্ডাহাত সেয়া নিচিতাত আগত যাই আছে। চাবি সেয়া আহি আছোঁ আমি। গাড়ী উঠাব পৰা নাছিলোঁ, ইয়াতে কিমান মানুহ আহি আছে, এইবিলাক বহুত মানুহ আহি আছে। পুৰলৈ অহা ৰাস্তাটো বহুতে বেয়া, বহুতৰে গাড়ী ফাঁচিছে, মানে বৰষুণ দিছে যে বোকাটো বহুত হৈছে না, সেইটো কাৰণে গাড়ীবিলাক অহাৰ অসুবিধা আছে। আমি আহি পালোঁ, এইয়া মন্দিৰলৈ যাম আৰু এতিয়া এয়া ভুটভুটিত যাম। এয়া আমি ভুটভুটি উঠিব ওলাইছোঁ, মানুহবিলাক নামি ৰওক, আমিও উঠোঁ এতিয়া। আৰু আমি যাই আছোঁ ধলপুৰলৈ, আৰু অলপমান গ'লে পাম আৰু ফাইনেলি আহি পালোঁ, মন্দিৰ আহি পালোঁ ফাইনেলি। বহুত গান বাজনা বজি আছে, ওপৰ পালোঁ আহি। ইয়াত তলত বহুত মানুহ আছে, আহিলোঁ আৰু মানুহবিলাক আহি আছে ওপৰলৈ। জলদি আহে, এইবিলাক চব আন্ধাৰ, লাইট চাইট দি থৈ দিয়া আছে আৰু ওপৰত যাব লাগিব। ফাইনেলি আহি প্ৰসাদ খাম বলবো, আমি এতিয়া প্ৰসাদ খাম বলবো। আমি এতিয়া ধলপুৰলৈকে আহিছোঁ বলবো। চবখান আমাৰ গ্ৰুপৰ গোটেইখিনি বহি আছে ইয়াতে। বিৰাজ দা, যুৱৰাজ দা, তীৰ্থ দা, গোটেইখানে ব্লগত ব্যস্ত হৈ আছে। এইজনী মোৰ লগৰী। আমি এতিয়া মন্দিৰৰ বাহিৰত বহি আছোঁ, বহুত মানুহ বাহিৰতে আছে আৰু এতিয়া এটামান বাজিছে, অলপ দেৰিকে মানে আৰু এতিয়া আমি নদীত গা ধুই পেলাই মন্দিৰৰ ভিতৰত যাব ধূপ জ্বলাই আছোঁ। আমাৰ গোটেইখিনিৰে হৈছে আৰু এতিয়া ভিতৰলৈ যাম আৰু ধূপ চুপ জ্বলাই আছোঁ। এওঁলোকে বৰ ধুনীয়াকৈ বাহিৰতে পূজা কৰিছে, গোল হৈ লৈছে গোটেইকেইজনে আৰু ধুনীয়াকৈ পূজা কৰি আছে। চাওকচোন ইমান ধুনীয়াকৈ পূজা কৰি আছে আৰু বাহিৰত ইমানখিনি মানুহ, বহুত মানুহ হয় ৰাতি, ছোৱালী ল'ৰা বহুত মানুহ আহে, বহুতৰ পৰা আহে, বহুত দূৰৰ পৰা আহে। ঘৰলৈ যাব ওলালোঁ আৰু বঢ়িয়াকৈ পূজা চূজা কৰিলোঁ। এতিয়া অলপ লাল চাহ খাওঁ, টোপনিও লাগি আছে, লাল চাহটো খালে টোপনিটো অলপ ভাঙি যাব, সেইটো কাৰণে আমি চাহটো খাই আৰু ঘৰলৈ যাম আৰু। ইয়াতে আকৌ পৰিৱেশটো ধুনীয়া, বঢ়িয়া একদম, খোৱা লোৱাৰ সুবিধা আছে আৰু আমি অলপ লাল চাহ খাওঁ, টোপনিটো ভাঙিব, সেইটো কাৰণে আমি গোটেই এতিয়া বহি লৈছোঁ আৰু টোপনিটো ভাঙিব, সেইটো কাৰণে আমি চাহটো খাই লওঁ আৰু চাহটো খাই আমি ঘৰ অভিমুখে হ'ম আৰু ঘৰলৈ যাম আৰু এতিয়া 3:30মান বাজিছে। মন্দিৰৰ পৰা আহি শুইছোঁৱে, জাষ্ট উঠিছোঁ আৰু আপোনালোকে নতুন হিচাপে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ধলপুৰত বহুত বস্তু দেখিব থাকিল আৰু ৰাতি হিচাপে যাব নোৱাৰি,
আৰু সেইটো কাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইবাৰ কৰি দিয়ে যেন আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো ইমানতে বাই বাই